নমস্কাৰ ছাৰ বাইদেউসকল, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে OPS অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত এখন লিখিত পত্ৰ প্ৰকাশ কৰিছে। হয়, যোৱা 12 মাৰ্চ 2025 তাৰিখে মাননীয় সাংসদ নীৰজ মৌৰ্য ডাঙৰীয়াই আৰু যোৱা 5 মাৰ্চ 2025 তাৰিখে আটেৱা অৰ্থাৎ NPS কৰ্মচাৰী সন্থাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে OPS পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই এখন পত্ৰ পঠিয়াইছিল আৰু সেই পত্ৰখনৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই আজিৰেই বিশেষ পত্ৰখন প্ৰকাশ কৰিছে। এই পত্ৰখনৰ জৰিয়তে বিত্তমন্ত্ৰী ডাঙৰীয়াই মাননীয় সাংসদ নীৰজ মৌৰ্য ডাঙৰীয়াক আৰু NPS কৰ্মচাৰী সন্থাক জনাইছে যে চৰকাৰী কৰ্মচাৰীৰ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ বাবে বিত্ত সচিবৰ অধ্যক্ষতাত গঠন কৰি দিয়া NPS কমিটিৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত বিকল্প হিচাপে ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPS ৰূপায়ণৰ অনুমতি দিছে। এই সন্দৰ্ভত ইতিমধ্যে বিত্তীয় সেৱা বিভাগে 24/1/2025 তাৰিখৰ গেজেট অধিসূচনাৰ জৰিয়তে অধিসূচনা জাৰি কৰিছে। এই আঁচনিখন 1/4/2025 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে। লগতে আৰু কৈছে, ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষক কৰ্মচাৰীৰ সেৱাৰ চৰ্তৰ বিষয়টো সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ প্ৰশাসনিক অধিকাৰ ক্ষেত্ৰত আহে। সেয়েহে ৰাজ্য চৰকাৰে এই NPS UPS সন্দৰ্ভত নিজৰ ৰাজ্যত সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল মাননীয় সাংসদ নীৰজ মৌৰ্য ডাঙৰীয়াই আৰু আটেৱা অৰ্থাৎ NPS কৰ্মচাৰী সন্থাই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ OPS পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই যিখন পত্ৰ পঠিয়াইছিল, সেই পত্ৰৰ লিখিত উত্তৰ জনাইছে কেন্দ্ৰীয় চৰকাৰৰ বিত্তমন্ত্ৰী পংকজ চৌধুৰী ডাঙৰীয়াই। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।